বিয়ালেচোন বেছি দিন নাই, ভাদ মাহটোহে আছে। আজিলৈকে আকৌ সেই ছোৱালীৰ বিয়াহে পাতি পাইছোঁ, ল'ৰা বিয়া পাতি পোৱা নাই নহয়। নীতি নিয়মবোৰ নাজানোৱেই, কি যে হ'ব আৰু দেই। তইনো লগ পালে চিধাই বিয়া কথাকেনো কেলে উলিয়াও? ল'ৰা হ'লে এটা বিয়া পাতিবলৈ ওলাইছোঁ, এতিয়া ভয়তে পেটতে হাত ভৰিবোৰ লুকাইছেহে। নিয়ম কানুন বুলিবলৈ নাজানো নহয় ময়ো। এই ঢেলা মাকক মাতি আনি এদিন দৰা বিয়া চব নীতি নিয়ম কি কি লাগিব কি কি নালাগিব চব শিকি ল'ব লাগিব। পটকে বস্তু ক'তনো যোগাৰ কৰিব পাৰিম হয়নে? তাকেহে পাই, দৰা বিয়া বুলি ক'লে আকৌ ঢেৰ বস্তু লাগিব নহয়, জোৰোণৰ পৰা আদি কৰি। তাকেহে এতিয়া জোৰোণৰ পৰাচোন আৰম্ভ কৰি চাচোন, একেবাৰে কইনাক সাজ পোছাক দিয়া, জোৰোণত কেইযোৰ কাপোৰ দিব লাগিব, আ অলংকাৰখিনি। বৰমাক হেৰি কৰিলে ভাল হ'ব নেকি? এই সোণৰ নিদি আজিকালি তেনেকুৱাও ওলাইছে নহয়, এচটা ডিঙিটোত লাগি থাকে। তেনেকুৱা যদি কিনি আনি দিওঁহি এইবোৰ ভাল হ'ব নাই বাৰু? সোণ বুলি ধৰিব নোৱাৰিব নহয়। যিহে জিকমিকনি থাকে সোণ বুলি ভাবিব, কিনা বুলি ধৰিবই নোৱাৰিব নহয় ন? আইঅ' আজিকালি ছোৱালীয়ে এই বস্তু পিটিকি চাব, এই সোণৰে দিছ নে কিনাই দিছ, এই গমকে নেপাবি তই। পিছত সেই বিয়া নোসোমাও বুলি কৈ দিব ৰভাতলিতে, তেতিয়া গম পাবি। এৰা পাই, আজিকালি ছোৱালীবোৰ একেবাৰে নোম টেঙৰ দেই। বহুতে আকৌ কি কয় গম পাইছ নাই? সেই জোৰোণত কি কি পিন্ধিব, কি কি গহনা পাতি লাগিব, কেনেকুৱা ডিজাইনৰ লাগিব, দৰাটোৰ লগত বজাৰ কৰিবলৈ যায়। আমাৰ হেৰি হ'বলগীয়াজনীও ল'ৰাটোক কৈছিলে নহয় ফোন কৰি, বোলে জোৰোণৰ বজাৰ যেতিয়া কৰিবা বোলে মোকো লগ ধৰিবা। আমাৰ ল'ৰাই মোক কৈছে অ' মা বোলে সেই তেওঁকো বোলে লৈ যাওঁ বোলে বজাৰ কৰিবলৈ। মই বোলো থ, সেই ঘৈণীয়েক বোলে এতিয়া মোৰ ওপৰত তুলি নলবি, যি দিওঁ যি নিদিওঁ আমাৰ কথাহে হয় নাই? নাহিলে নাহিব তেনেকুৱা ছোৱালী। আমি কি ল'ৰা আৰু কি ছোৱালী নাপাম নি? আমাৰ ল'ৰা ইমান গুৰ মাৰি পঠিয়াই দিব পৰা ধৰণৰ নহয়, আমাৰ ল'ৰা পাইছে বুলিহে কৈছোঁ। অ' মা এই গামোচা চামোচাবোৰ ক'ত থ বাৰু? মই অথনিৰ পৰা গা ধুবলৈ ৰৈ আছো, ক'ত আছে গামোচাখন? আইঅ' তোৰ গামোচাখন লাগোতেও মাৰে বিচাৰি দিলেহে হয় নি? ইমানটো ডেকা ল'ৰা নিজে বিচাৰি ল'ব নোৱাৰ? আইঅ' মই মাকহে মাতিছো, বৰমাইজনীয়ে টেপেককে মাতিব চবতে। কেলে বৰমা মানে মাৰে নহয় নেকি? কৈছে যেনিবা বৰমাই কথা এটা, নকবা নেকি বৰমাহঁত সেই ল'ৰা ছোৱা নাই, ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰিলে, এতিয়া চিন্তা নাই। তই আমাৰ দুই ঘৰৰ ভিতৰত ল'ৰা এটা হলি, এতিয়া সেই বৰমাক তেনেকে কথা নকবি। মোৰ কথা নুশুনিলে তই বৰমাৰ কথা শুনিব লাগিব আকৌ। আৰে ক'তনো নুশুনাকে আছো, কিবা শুনিছো নহয়। তোকহে বিচাৰিছিলো গামোচাখন ক'ত আছেনো? হে দেখিলি, এতিয়া ল'ৰাই গামোচাখনো মই বিচাৰি দিলে হয়, নিজে বিচাৰি ল'ব নোৱাৰে। কাইলৈ পৰহিলে বিয়া পাতিব, মাকক দৰকাৰে নাইকিয়া হ'ব। ঐ ঘৈণীয়ে আহিব নহয়, ঘৈণীয়েক বিচাৰিবি, এতিয়া নিজে বিচাৰি লগে যা। অকল আজিকালি চব কথাতে ঘৈণীয়ে আহিব নহয় কৈ থাক। বিয়া পাতিম যেতিয়া আহিবই আৰু ঘৈণীয়ে কিবা। এতিয়া গামোচাখন ক'ত আছে কবি নে? মই গাটো ধুবগে লাগে মানে। আইঅ' তোৰনো গামোচাখন ক'ত আছে মই কেনেকেনো গম পাম বাৰু হেৰ'? মই ইমানবোৰ তদাৰক কৰিব নোৱাৰো নহয়। তইচোন গামোচা এখন লৈ আছ, এইখনকে দি দে আকৌ। মই মনে কৰা নাই হে, হাতত যে গামোচাখন লৈ আছো। এইখন নেহিয়া, যা গাটো ধুই আগে, গৰমত গোটেইটো কেনেকুৱাটো হ'ল ঐ ল'ৰাটো আমাৰ চা, কোলা মোলা হৈ পেলানি। মানুহে সেই বিয়া দিনাখন হাঁহিব, দৰাটোচোন গোটেইটো কোলা মোলা সেই বুলি ক'ব। মানুহনো কি আৰু বগা দেখিলে ধুনীয়া দেখে, কোলা দেখিলে বেয়া দেখে হয় নাই? বোপাই গা ধুগে যা। সেয়া হাততে গামোচাখন লৈ পাহৰি আছে, আকৌ এনেই জিতিখন গাই আছে। মায়ে কি পাতি আছে ন? মাৰেতো ঘৈণীয়েৰ কথা পাতি আছে, সোণে ৰূপে এগালমান পিন্ধাই আনিব লাগিব নহয়, সেইটো কথা কৈছে আকৌ। সঁচাকে পাই, সোণে ৰূপে যিগাল দিব লাগিব। এতিয়া মই ছোৱালী হোৱাহেঁতেনে ভাল আছিলে। ছোৱালী হোৱালে ভাল আছিলে বোলে, লাজ লগা নাই কবলে। ইমান গাল আমাৰ ছোৱালী আছে, বৰমাহঁতৰচোন 3জনী বায়েৰে বিয়া দি আজৰি হলো, 2 ঘৰৰ ভিতৰত ল'ৰা এটা হৈছ, কবলৈকে হৈছে হয় ন বৰমা? এতিয়া আকৌ তাৰ কথাটো শুনচোন বাৰু, কেনেকে কৈছে বোলে সিও ছোৱালী হোৱা হলে ভাল আছিলে। ছোৱালী হোৱা ভাল আছিলে বুলি নকবি, বিয়া চিয়া পাতি সোনকালে ল'ৰা দুটামান জন্ম দে। আমাৰ বাৰু ঘৰত এনেও ছোৱালী বেছিয়ে। মা তই বাৰু সঁচাকে বিয়া পতাৰ পিছত ছোৱালীজনীক মৰম কৰিবি নে বাৰু? নহলে আকৌ মোৰ কথা মাৰি থাকিবি নি আকৌ তাইকো? তোৰ নিচিনাকে মাৰি থাকিব পাৰিম জানো লোকৰ এজনী আনি? যিমানহে আজিকালি ছোৱালীবোৰ সেই টেঙৰ ভাঙৰ হ'ল, টানকে এষাৰ ক'লে মানে লগালগ ফোন কৰি মাকক লগাই দিব, বাপেকক লগাই দিব, সেই জঞ্জালহে হ'ব। এতিয়া মোৰ সেইবোৰ চিন্তা কৰি একেবাৰে পেটতে হাত ভৰি লুকাই কিবা হৈছেগে, ৰাতি টোপনি নোহোৱা হৈ গৈছেগে চিন্তা কৰি হেৰ'। মই বোলো লোকৰ ছোৱালী এজনী বিয়া বাৰু পাতি আনিম, ভালকে খুৱাব পাৰিম নাই, ভালকে পিন্ধাব পাৰিম নাই, ৰাখিব পাৰিম নাই। ল'ৰাও যিটো হ'ল চবৰে মৰম পাই কিবা একো বুজিকে নেপায়। হ'ব, ইমান চিন্তা কৰিবলগীয়ানো কিটো আছে, সময়ত চব ঠিক হৈ যাব।
দাদাৰ বিয়া পালেহি দাদাৰ বিয়া পালেহি অ' মা মোক কিন্তু দাদাৰ বিয়াত পিন্ধিবলৈ লেহেংগা এযোৰ লাগিব আকৌ ককাই আকৌ বিয়াত পিন্ধিবলৈ তাইক লেহেংগা লাগে মাকে আজিলৈকে লেহেংগা নিপিন্ধাকে বুঢ়ীয়ে হলোহি মই হ'লে সেইবোৰ নাজানো দেই কিবা মোৰ নিজৰ দাদাহে নিজৰ দাদাৰ বিয়াত ষ্টাইল অকণমান কৰিবতো লাগিবই মই হ'লে নাজানো দেই মোক লাগিব লেহেংগা লেহেংগা ন তই নহ'লে এটা কামেই কৰিবি মইতো বিয়া দিনা চুৰিয়াই পিন্ধি থাকিম তয়ো লগতে চুৰিয়া এখনকে পিন্ধি থাকিবি নহ'লে বিয়া পিন্ধিবলৈ নাই মই আইঅ' এজনী চা লাগ 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 তহঁতি লাগি ল লাগ লাগ ঐ ছোৱালী ৰ এইফালে তই এতিয়া ককাইৰ লগত যিমান পাৰ সিমান লাগি ল পিছত সেই নবৈ আহিলে নহয় গম পাবি তেতিয়া তোকে মোকে ককাইৰে পাত্তাই নিদিব গম পাবি ৰ ককাইৰ লগত এতিয়া কিমান ধেমেলা কৰি ল এতিয়াই কৰি ল সেই নবৈ বা কেনেকুৱা আহে ভালেই আহে নে বেয়াই আহে পিছতহে গম পাবি ৰ অঁ ধেমেলা ন বৰমাই ভাল কথাটোৱে কৈছে ধেমেলা বৰমাও মুখখনৰ কোনো লেকামে নাই যি টি শব্দবোৰ আহি যায় হেৰ ধেমেলা বোলে মোৰো কেতিয়াবা ওলাই যায় হেৰ ক আকৌ চুৰিয়াখন পিন্ধিবি নে বিয়া দিনা মোৰ গতে চুৰিয়াখন পিন্ধিবি নে বিয়া দিনা পিন্ধিম মই চুৰিয়াখনকে পিন্ধিম তই খালি মোৰ বিয়াৰ লগত লেহেংগাযোৰ পিন্ধিবি নাই মই আকৌ দৰা মই চুৰিয়াই পিন্ধিব লাগিব তইহে মোৰ লগত লগ লাগি চুৰিয়াখন পিন্ধিবি আজি তোক মই দিলো আৰু দাদা চাদা মানিবলৈ নাই ঈশ্বৰ এইকেইটালে দেখিলি বৰমা দেখিলি ছোৱালীজনী এতিয়া আমাৰ বহুত সৰু হৈ থাকিলে নহয় বায়েকহঁতৰ সংগ নাপালেই এতিয়া ককায়েকে এয়া বিয়া পাতিবলৈ ল'লেই তাই খেলা ধূলা কৰিবলৈ ধেমালি চেমালি কৰিবলৈকে লগ নাইকিয়া হ'ল ইমান দেৰিকৈ জন্ম হ'লো তাই একেবাৰে নুমলীয়া হৈ থাকিলে মোৰ বৰ চিন্তাহে লাগিছে চিন্তা কৰিবলৈ কিটো আছে ভালহে আকৌ তাইয়ে ভাল হ'ব নবৌকে আহি ঘৰৰ গোটেই কাম বন কৰিব তাই সেই ৰাজৰাণী হৈ খাব পাৰিব ভালহে আকৌ এইজনী তোমাৰ পুখুৰীত পেলামেই ৰ পেলাই দিওঁ বৰ উৎপাতি কাইলৈ পৰহিলে বিয়া পাতিবি ইমান চুপতি কাইলৈ পৰহিলে বিয়া পাতিবলৈ নাপাত হা বিয়া পাতিবলৈ লোৱা ল'ৰা এটা এনেকুৱা হয় নি ক'ৰবাত বা ইমান উৎপাত ভনীয়েকজনীক একেবাৰে শান্তি নিদিয়ে তাই বেয়া পোৱা কামবোৰহে কৰি থাকিবহি মোক দাঙিব নালাগে নবৌক দাঙিবি নবৌক এইজনী মনে থাকচোন তই বৰমাই মোক মনে থাকিবলৈ ক'লে আইঅ' এজনী যে তই যে নাকান্দিবি দেই তোক যে কান্দিলে গোটেইটো গুচোৱা পিয়াজটো নিচিনা লাগে তোক মই একদম সাৰপ দিম গম পাইছ নে তাইৰ লগত লাগি নাথাকিবি বুলি কৈছো গাটো ধুই আহিবগে পাৰ গোটেইটো গেলা গোন্ধাইছে বৰমা গোটেইটো এনেকুৱা গেলা গোন্ধাইছে আৰু ঘৈণীয়েকজনী কেনেকে ইয়াৰ আশে পাশে থাকিব মই ক'ব নোৱাৰো আৰু দেই তাতে গৰম দিন আহিনমহীয়াহে আকৌ দিন বাৰ মিলিছে বিয়ালৈ ছোৱালীজনীয়ে আহি কষ্টহে পাবহি আমাৰ এই লেতেৰাটোৰ লগত এইটো এতিয়া গৰম দিন বুলিহে গাটো ধুৱে তাকো বেলি ওপৰে পাৰ হৈ যোৱাৰ পিছতহে সি গা ধুৱে ঠাণ্ডা কালি 10 দিনমান গা নুধুৱে পাব ঘৈণীয়েকজনীয়ে ভাল কষ্ট পাব সেইজনী যদি অলপ চাফ চিকুণ হয় নহয় বেলেগ কষ্ট পাব কথা মই বেয়া গোন্ধাও কিমান ভাল গোন্ধাও মোক গোন্ধ লৈ কিমান ছোৱালী ঘূৰি ফুৰে পিছে ধুনীয়া গোন্ধাই গোটেইটো ভবলা ছাগলীৰ নিচিনা গোন্ধাই বেয়া তইহে ভবলা ছাগলীজনীৰ নিচিনা গোন্ধাও মোৰ যে চিন্তাহে হৈছে পাই যোনজনীক বিয়া পাতিম সেইজনী যদি কয় বোলে নন্দেকজনী ভবলা ছাগলীৰ নিচিনা গোন্ধাই গা ধুকে যা কেনেকুৱা মুখখন চোকা ঐ আজিকালি ছোৱালীৰো মুখ চোকা ল'ৰাৰো মুখ চোকা মুঠতে আমাৰ কিন্তু ভয়হে হ'ল আকৌ দেই মোৰো মুখখন চোকা ল'ৰাটোৰো মুখখন চোকা ছোৱালীজনীও মুখখন চোকা যিজনী আহিব তাইৰো যদি মুখখন চোকা হয় ঈশ্বৰ কি যে হ'ব ঐ আমাৰ গাঁৱত আকৌ গোটেইবোৰ ছোৱালী বিয়াহে খাই ফুৰিছো ল'ৰা বিয়া খাবলৈ নাপাওঁ তেনেকে এইবাৰ প্ৰথম আৰু গেভেলৰ বিয়াখনেই প্ৰথম খাবলৈ পাম পিছে আকৌ গেভেলৰ মাকে আকৌ জোৰোণ দিবলৈ আৰু কইনা নিবলৈ লগ ধৰে নে নধৰে আমাক লগ নধৰি তাই কাকনো লগ ধৰিব আমাকে লগ ধৰিব হেও আমাৰ লগত ইমান ভাল আকৌ কেলে নিনিব আমাক মা দাদা বিয়াত কিন্তু মোৰ লগত চবকে মাতিম আকৌ দেই পাই বৰমাক বিয়ালৈ এতিয়া কাক মাতিব লাগিব জানো পাই আমাক মাতিবি আকৌ বিয়ালে এইকেইজনী ঘপককে ওলাইছে সি মা দেখাও দিয়া নাই হেও আহা বৰহিয়া বাহিৰতে আহ শিয়ালি নেউলিও ল'ৰাটো বিয়াখন পাইছেহি যদিও মানে কিবা ভাবি ভয় লাগি গৈছেগে তাকে বৰমাকক কৈছো বিয়ালেচোন এতিয়া ঢেৰ মানুহ মাতিব লাগিব ন আমাৰ গাঁওখন অল্প ডাঙৰ নি ইঘৰকে সিঘৰক মাতিলে বেয়া নাপাব জানো একে গাঁৱৰ মানুহ যেতিয়া চবৰে লগতে মিলি জুলি থাকিব লাগিব খাবলৈ পকে বা নপক মাতিবতো লাগিবই ন এই বিয়াখন পাতিলে মাতিব লাগিবই আকৌ গাঁৱৰ মানুহখিনি গাঁৱৰ মানুহ নামাতিনো কাক মাতিবি
পিছে গেভেলৰ মা ল'ৰা আকৌ জোৰণ দিবলৈ যাওঁতে মোকো লৈ যাবি দেই। আইঅ শিয়ালি এইজনীলে চাচোন চা, জোৰোণ দিবলৈ বহুত বাকী আছে। এতিয়া আমাৰ হিচাপ পত্ৰই হোৱা নাই। জোৰোণত কেইযোৰ কাপোৰ দিম, অলংকাৰ পাতি কি দিম, কাক কাক মাতিম, আৰু নীতি নিয়মখিনিচোন গোটেইখিনি আমি পাহৰিলোৱেই। সেইখিনিতো জানি ল'ব লাগিব। বিয়া এখন পতা কি মুখৰ কথা নেকি? সেই পিছত নীতি নিয়মত দুখ সুখ হ'লে মানে আমি গোটেই জীৱনটো বোৱাৰী অত্যাচাৰ খাই থাকিব লাগিব ন। ল'ৰাটো ভাগ্য বা কেনেকুৱা হয়, কেনেকুৱাজনী পাওঁ ন, সেইটো চিন্তা লাগে নহয়। এতিয়া আকৌ চাবলৈ মেলিবলৈ যাওঁতে ছোৱালীজনী ঠিকেই পাইছোঁ, একেবাৰে নিমাতী কইনা, মুখৰ মাত এষাৰো নাই। বেছিকৈ নিমাতী কইনা হৈ থাকিলেও আকৌ ভয় লাগে নহয়, গম পাইছনে নাই? জোৰোণত কোন যায়, ছোৱালী আনিবলৈ কোন যায় যাব, মই সেইবোৰ ভাবি নাথাকোঁ। মুঠতে ঈশ্বৰে ভালে ভালে বিয়াখন পাৰ কৰি দিলেই হয় আৰু দেই। কৃষ্ণ কৃষ্ণ। মোমা মুখ মেলি ৰৈ থাকিব নালাগে, যাচোন তামোলৰ বটাটো লৈ আনগে। বিয়া খবৰ কৰিবলৈ আহিছে, তামোল এখনকে দে যা, পাকঘৰতে কাটি থোৱা আছে চাগে। ক'তনো মুখ মেলি বহি আছো, মুখখন জপাই বহি আছো আপাই। আনিছোগে, যা। আলহী দুলহী আহিলে অকল মাকজনীয়েহে আনিব পাৰো নি, হয় নাই? বৰমাকজনীৰে আনি দিব পাৰে, তাইতো তামোলখন আনি দিব পাৰে। আমাৰ আকৌ বৰমাকজনী যিজনী একেবাৰে হেৰি অকৰামূৰীয়া, কিবা হেৰি কোনোবাই লেকচাৰ এটা দি থাকিলে মুখ মেলি গৈ থাকে। তই যে সেই তেনেকে অকৰা বুলি নকবি পাই। সেই অকৰা হোৱা হ'লে তাই ইমান 3জনী ছোৱালী সেই পটক বিয়া দিব নোৱাৰে, ইমান ভাল ঘৰ এখনৰ বুলি। পাই নেউলি সেইটো হয় আকৌ। আমাৰ সেই বৰমাকজনী সিমানো অকৰা নহয়, পেট টেঙৰ আকৌ। বাহিৰে যিবোৰ মানুহ অকৰা সেইবোৰ পেট টেঙৰ। আমি এতিয়া বাহিৰে দেখাত অকণমান টেঙৰ আমৰ নিচিনা, কিন্তু মইহে একো বুজি নাপাওঁ। বৰমাক বেলেগ টেঙৰো, বেলেগ টেঙৰ। আমাৰ বৰমা বেলেগ টেঙৰ। ভিতৰতে যে কিবা কিবি খোৱা বস্তু লুকুৱাই থৈ দিয়ে, মানুহ গ'লে আকৌ খাবলৈ নাই বুলি কৈ পঠিয়াই দিব। বৰমাই খাইজনীয়ে তহঁতৰ। মনে থাক, তেনেকে নকবি, শুনিলে বেয়া কথা হ'ব নহয়। এইজনী কিনো কথাবোৰ কওঁ পাই। আমাৰ এই ছোৱালীজনী মুখখন কম চোকা নহয় আকৌ দেই। তোৰ গম পাবি নহয়, গাভৰু হোৱাৰ পিছত যেতিয়া কোনেও দৰা নেদেখাব গম পাবি। মুখখন বোলো সদায় অকৰা মকৰাকে থাকিবি বুলি শিকাওঁ, নিশিকে এইবোৰে। যাওঁ পাই, লগৰকেইটাৰ সৈতে অকণ কেৰম খেলি আহোঁগে। আকৌ বিয়া পতাৰ পিছত বা যাবলৈ পাওঁৱে নে নাপাওঁ নে, বা যাবলৈ দিয়ে নে, হয় নে বৰমা? হয় যা এইকেইদিনহে তোৰ আৰু তাকেহে পাই। মামা, মই সেই কেৰমখন খেলি আহোঁগে দেই লগৰকেইটাৰ সৈতে। তই আকৌ চুৰি নাথাকিবি দেই, মই যাওঁ। যা। একদম মানে কৈছো নহয়, তাৰ গাত অকণো কথাই লগা নাই। বিয়া যে পাতিবলৈ লৈছে, কাইলৈ পৰহিলে যে এটা দায়িত্ব ল'বলৈ গৈ আছে, অকণ তাৰ মানে লগাই নাই। মই কৈছো নহয়, একদম চিন্তা কৰি মইহে মৰিছোঁ। বিয়া দিনাখন ভগৱানে মুঠতে প্ৰেছাৰ চেঁচাৰ হাই কৰি নিদিলে হয় আৰু, লুটি খাই পৰি থাকিলে বিয়া চেচেই আৰু। এনেকুৱা অমংগলীয়া কথাবোৰ নকবি আৰু পাই। সেই ল'ৰা বিয়া পাতিবলৈ লৈ বা কোনে এইবোৰ কথা কয় বাৰু? সেই পিছে এটা কথা আকৌ, সেই ল'ৰাৰ বিয়া সমান মাকৰ দুখ নাই আকৌ। কিমান মৰম কৰি পিনি ৰাখে, আলাসৰ লাওটো কৰি। এই বিয়া পতাৰ পাছত একেবাৰে ঘৈণীয়েকৰ মতেহে চলিব। ঘৈণীয়েকে দুখ পাইছে নি, কষ্ট পাইছে নি, একদম আৰু ঘৈণীয়েকৰ চিন্তাতে থাকে আৰু। মাকে দুখ পাইছে, কষ্ট পাইছে আৰু সেইপিনে ঘূৰি চাবলৈ সময় নাই, গম পাওনে? এতিয়া ক'ৰবাৰ পৰা ফুৰি অহাৰ পাছত ক'ব, মা মূৰটো অকণ পিটিকি দিয়াচোন। যেতিয়া এজনী আনিব তাৰ পাছত ক'ব, সৌৰা মূৰটো অকণ পিটিকি দিয়াচোন, গাটো অকণমান পিটিকি দিয়াচোন। সেইটো হ'লে আকৌ ভালহে, মায়ে অকণমান ৰক্ষা পাব, হয় নাই বাৰু মা? তইনো কি বুজিবি আই। কথাবোৰ ভাবি বৰ দুখ লাগিছে। ক'ৰবাৰ পৰা আহিলে ক'ব, মা আজি আমুকটোহে হ'ল। ইফালে ক'ৰবাৰ পৰা আহিলে ক'ব, মা আজি তামুকটোহে হ'ল। মা গাটো মালিচ কৰি দিয়া হওঁ, মা মূৰটো মালিচ কৰি দিয়া হওঁ, মা আমুকে এনেকৈহে ক'লে। মা ঘামচিকেইটা ফুটাই দেচোন। কোনোবা দিনা ক'ব, মা গামোচাখন ক'ত? মা জাঙিয়াটো ক'ত? কোনেনো বিশ্বাস কৰিব বাৰু? চাচোন চা, ইমানটো ডেকা ল'ৰা, তাৰ কাপোৰ কানি মই ধুই দিওঁ, গা ধোৱা ঘৰত পেলাই থৈ আহে। গেঞ্জিৰ পৰা আদি কৰি জাঙিয়ালৈকে গোটেই কাপোৰ কানি মই ধুই থাকোঁ। কাইলৈকে বেলেগ এজনী আহিব, ল'ৰাই পাহৰিয়ে যাব মাকে কি কৰিছিলে। ক'ৰবাৰ পৰা আহি ক'বহি, হেৰা গাটো মালিচ কৰি দিয়া, হেৰা তোমালৈ এইটোহে আনিছোঁ, সেইটোহে আনিছোঁ বুলি ক'ব। মোৰ যে কেনেকুৱা লাগিব, মোৰ যে বুকুখন একেবাৰে খালী লাগিব। কেলেনো ল'ৰা জন্ম দিছিলোঁ জানো? ছোৱালী জন্ম দিয়াই ভাল। বিয়া দি ভুচকে উৰি যাব, বিয়া দিনাই যি কান্দিলোঁ আৰু, তাৰপিছত ইমান কান্দিবলগীয়া নাই নহয়। ল'ৰাই আকৌ বিয়া পাতিলে, এতিয়া মনত কিমান এইবোৰ দুখ চাচোন। আকৌ বিয়া পতাৰ পিছতো মোক যদি অকণমানো গুৰুত্ব নিদিয়ে, কেনেকুৱা দুখ লাগিব।
ইমান কান্দিব নালাগে থ কেনেকে কান্দিছে এজনী নেকান্দিবি আৰু ইমানকে ইমান বেয়া লাগিছে যদি দাদাৰ বিয়া নেপাতিবি কেলে নেপাতিম বিয়াখন পাতিবলৈ ললো ইমান খাই খৰচ হৈ লগা বিয়াখন নেপাতিবি বোলে কথা কৈছে চা তাই বিয়া আকৌ পাতিম বুলি ফূৰ্তিও কৈছ আকৌ বিয়া পাতিব বুলি আকৌ কান্দিয়ে আছ কিনো কৈছ দে তহঁতি মহলে যাওঁগেহে দে ভিতৰত হ'ব গেধলমা হ'ব থচোন থ ইমানকে কন্দা কটা নকৰিবি তোৰহে কিবা বিয়া আগতে লাগিছে গম পাৱ নে পুতৰ এখন বিয়া নহয় তোৰহে বিয়া হ'ব ইমানকে কেলেনো কান্দি আছ তহঁতিনো কি চাই আছ উলি এটা দি দে তেতিয়াহে বিয়া লাগিব